নিশ্চয়কৈ ঋতুমণি বিশেষকৈ সংবাদ জগতৰ বাবে এটা যথেষ্ট দুখৰ খবৰ যে এগৰাকী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যি দেহাৱসান ঘটিলে কালি নিশা আৰু তাৰ পাছতে দেখা পোৱা গৈছে যে বৌদ্ধিক মহলৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক মহল বা সামাজিক মাধ্যমত দেখা পোৱা গৈছে এগৰাকী পুৰোধা ব্যক্তি যিগৰাকী ব্যক্তিৰ যি অৱদান আছিল অসমৰ যি সংবাদ জগতৰ ক্ষেত্ৰত তেওঁৰ যিখিনি অৱদান সেই অৱদানখিনি আচলতে কেতিয়াও নুই কৰিব নোৱাৰোঁ তেখেতৰ যিখিনি অৱদান সেই অৱদানৰ বাবে আজিৰ তাৰিখৰ যি সংবাদ মাধ্যম আজিৰ তাৰিখৰ যি সাংবাদিক জগতখনৰ যিটো পৰিৱেশ বা যি ধৰণে আচলতে উন্নয়ন হৈছে এই গোটেইখিনি উন্নয়নৰ ক্ষেত্ৰত এইগৰাকী পুৰোধা ব্যক্তিৰ যথেষ্ট অৱদান আছে যে তেওঁৰ জীৱনকালত যি ধৰণে কৰি গৈছিল সংবাদ মাধ্যমৰ এগৰাকী সম্পাদক হিচাপে আছাম ট্ৰিবিউনৰ যিহেতু তেওঁ সম্পাদক হিচাপে আছিলে গতিকে এইগৰাকী পুৰোধা ব্যক্তিৰ যি ধৰণৰ অৱদান সেই অৱদানখিনিয়ে অসমৰ বিশেষকৈ সংবাদ জগতৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই আছিল আৰু এইগৰাকী পুৰোধা ব্যক্তি যিহেতু দেহাৱসান ঘটিছে নিশা গতিকে বাৰ্ধক্যজনিত কাৰণত তেওঁৰ যিহেতু চিকিৎসাধীন হৈ আছিল কেইবাদিনো আৰু তাৰ পাছতে যোৱা নিশা তেওঁৰ স্বৰ্গগামী হ'ব লগা হ'ল গতিকে এই যি খবৰ এই খবৰে শোকস্তব্ধ কৰিছে বিশেষকৈ সংবাদ জগতখনত আৰু সমান্তৰালকৈ অসমৰ যি বৌদ্ধিক জগত যথেষ্টভাৱে আচলতে মৰ্মাহত হৈ পৰিছে আৰু বিশেষকৈ মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ট্ৰিবিউন গোষ্ঠীৰ যিহেতু এগৰাকী অৰ্থাৎ ট্ৰিবিউন কাকতখনৰ আছাম ট্ৰিবিউন কাকতখনত যিহেতু তেওঁ সম্পাদক হিচাপে আছিল সমান্তৰালকৈ ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালক হিচাপে আছিল এইগৰাকী প্ৰফুল্ল গোবিন্দ বৰুৱা গতিকে তেওঁৰ মৃত্যুৱে যথেষ্টভাৱে আচলতে শোকস্তব্ধ কৰি তুলিছে ৰাজ্যখন আৰু এইগৰাকী ব্যক্তিৰ যি অৱদান সেই অৱদানখিনিৰ বিষয়ে আচলতে প্ৰতিগৰাকী সাংবাদিক বা প্ৰতিগৰাকী বৌদ্ধিক মহলৰ বা জ্যেষ্ঠ যিসকল নাগৰিক আছে তেওঁলোকে আচলতে বিশেষভাৱে তেওঁৰ যি অৱদান সেই অৱদানখিনিক প্ৰতিদিনে আচলতে সন্মান কৰি আহিছিল আৰু মই যিহেতু উল্লেখ কৰি আহিছোঁ যে যোৱা নিশা এপ'ল' হস্পিটেলত তেওঁক শেষ নিশ্বাস ত্যাগ কৰে আৰু আজি উল্লেখযোগ্য যে তেওঁক আজি ৰাজ্যিক যি মৰ্যাদা সেই মৰ্যাদাৰে তেওঁক আজি শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু বিশেষকৈ তেওঁক যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি তেওঁ যিসকল আত্মীয় আছে তেওঁ যিসকল গুণমুগ্ধ আছে তেওঁলোকে আহি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবেও বিশেষ ব্যৱস্থা কৰি দিছে ৰাজ্য চৰকাৰখনে ব্যৱস্থা কৰি দিব আৰু সমান্তৰালকৈ ৰাজ্যিক যি মৰ্যাদা সেই মৰ্যাদাৰে আজি শেষকৃত্য সম্পন্ন কৰা হ'ব এইগৰাকী পুৰোধা ব্যক্তি যিগৰাকী পুৰোধা ব্যক্তিৰ যি অৱদান সেই অৱদানখিনিৰ বাবে আজিৰ যিখন সংবাদ জগত সেই সংবাদ জগতখনৰ যিটো পৰ্যায়ৰ পাইছেহি এইগৰাকী বিশেষ যি ব্যক্তি সেই ব্যক্তিগৰাকী যথেষ্ট অৱদান আছে মই যিহেতু উল্লেখ কৰিছোঁ যে এপ'ল' হস্পিটেলত তেওঁ চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে তেওঁ শেষকৃত্য সম্পন্ন তেওঁ যি শেষ নিশ্বাস ত্যাগ কৰে আৰু শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতেই আচলতে বিশেষভাৱে সংবাদ জগতখনত এক শোকস্তব্ধ হৈ পৰে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে সংবাদ ক্ষেত্ৰখনত আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক যিহেতু 2018 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল আৰু 2019 চনতো তেওঁক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে সন্মানীয় যি ডক্টৰেট ডিগ্ৰী সেই ডক্টৰেট ডিগ্ৰী তেওঁক প্ৰদান কৰিছিল গতিকে এইগৰাকী যি ব্যক্তিৰ যি অৱদান আছিল বিশেষকৈ সংবাদ জগতখনত শিক্ষাৰ বা যি সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁ যি ধৰণে অৱদান আছিল তেওঁ যি ধৰণে কৰি গৈছিল তেওঁৰ দায়িত্ব হিচাপে গ্ৰহণ কৰি তেওঁ যিখিনি কৰি গৈছিল সেই কৰি যোৱাখিনিৰ বাবে বা তেওঁৰ যিখিনি অৱদান সেই অৱদানখিনিৰ বাবে আজি এইগৰাকী বিশেষ ব্যক্তিক আচলতে প্ৰতিগৰাকী গুণমুগ্ধ প্ৰতিগৰাকী জ্যেষ্ঠ যি ব্যক্তি বা প্ৰতিগৰাকী ৰাজ্যৰ প্ৰতিগৰাকীয়ে তেওঁক আজি স্মৰণ কৰিছে গতিকে তেওঁ যিখিনি অৱদান সেই অৱদানখিনিয়ে তেওঁক তেওঁ জীৱনকালৰ যিখিনি অৱদান আছিল সেই অৱদানখিনিৰ বাবে তেওঁ আজি এগৰাকী সন্মানীয় বিশেষ ব্যক্তি আৰু এইগৰাকী ব্যক্তি হৈছে অৰ্থাৎ প্ৰফুল্ল গোবিন্দ বৰুৱা হৈছে সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ দ্বিতীয় পুত্ৰ অৰ্থাৎ তেওঁ যিহেতু দ্বিতীয় পুত্ৰ গতিকে তেওঁৰ যি আছাম ট্ৰিবিউন যিটো সংবাদ গোষ্ঠী আছে সেই সংবাদ গোষ্ঠীৰ তেওঁ সম্পাদক হিচাপে আছিল আৰু সমান্তৰালকৈ তেওঁৰ যি পৰিচালন সঞ্চালক হিচাপেও তেওঁৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰিছিল মই উল্লেখ কৰিব বিচাৰি যিহেতু উল্লেখ কৰিছোঁ ইতিমধ্যে যে তেওঁ সংবাদ জগতখনৰ ক্ষেত্ৰত কি ধৰণে অৱদান আগবঢ়াইছিল আৰু উল্লেখ কৰিব বিচাৰিছোঁ এইটো কথা যে 94 বছৰ বয়স অৰ্থাৎ 1933 চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল এগৰাকী প্ৰফুল্ল গোবিন্দ বৰুৱাই আৰু 94
বছৰ বয়সত যিহেতু তেওঁ শেষ নিশ্বাস ত্যাগ কৰিব লগা হ'ল 1964 চনৰ আছাম ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত 1957 চনত আছাম ট্ৰিবিউনৰ সম্পাদকৰ যি গুৰু দায়িত্ব সেই গুৰু দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছিল বা তেওঁ গুৰু দায়িত্ব পালন কৰিছিল গতিকে এইগৰাকী ব্যক্তিৰ যিখিনি অৱদান আছিল বিশেষকৈ মই উল্লেখ কৰিছোঁ যে সংবাদ জগত হওক বা সংবাদ জগতৰ সমান্তৰালকৈ আমাৰ যি সমাজৰ ক্ষেত্ৰত তেওঁ যি ধৰণৰ অৱদানখিনি সেই অৱদানখিনিৰ বাবে বিশেষকৈ উল্লেখ কৰিব বিচাৰিছোঁ কলা সংস্কৃতি বা যি সাহিত্য জগত বা আমাৰ যি শৈক্ষিক শিক্ষা জগত সেই শিক্ষা জগতখনত এইগৰাকী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যি ধৰণৰ অৱদান আছিল সেই অৱদানখিনিক প্ৰতিগৰাকী অসমীয়াই প্ৰতিদিনেই প্ৰতিটো পলকতে আচলতে স্মৰণ কৰিব আৰু এইগৰাকী ব্যক্তিৰ যিহেতু যোৱা নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে এপ'লো হস্পিটেলত আৰু তেওঁ শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতেই বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছু বা আন যি মহল আছে সেই ৰাজনৈতিক মহলৰ পৰা আৰম্ভ কৰি সামাজিক মহল বা বিভিন্ন মহলৰ পৰা তেওঁক আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে তেওঁক যি শোকস্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে গতিকে এইগৰাকী বিশেষ ব্যক্তিৰ মৃত্যুত আচলতে এটা অভাৱনীয় ক্ষতি আৰু এই ক্ষতি অসমৰ বিশেষকৈ সংবাদ জগতৰ বাবে এটা বৃহৎ ক্ষতি এই ক্ষতি অসমৰ বৌদ্ধিক জগতৰ বাবে এটা বিশেষ ক্ষতি এই ক্ষতি হৈছে অসমৰ সাহিত্য সংস্কৃতি কলা সংস্কৃতিৰ ক্ষেত্ৰত আচলতে এটা বৃহৎ ক্ষতি যি ক্ষতিয়ে বা যি মৃত্যুৱে আচলতে যথেষ্টভাৱে মৰ্মাহত কৰি তুলিছে ৰাজ্যখনক মৰ্মাহত কৰি তুলিছে বৌদ্ধিক জগতখনক ঋতুমণি আৰু এয়া আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক অনুপ নাথে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ খন্তেক সময়ৰ পাছতে যিহেতু শেষকৃত্য সম্পন্ন কৰা হ'ব আমি শেষকৃত্য সম্পন্ন কৰাৰ স্থানৰ পৰা আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাই যাম আমাৰ সাংবাদিকৰ জৰিয়তে আৰু প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে বিভিন্নজনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বিভিন্নজনে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে আৰু ৰাজ্যৰ একাধিক সাংবাদিক সংস্থা গুৱাহাটী প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও শোক প্ৰকাশ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে বৰ্ষীয়ান সাংবাদিকগৰাকীৰ প্ৰতি আৰু এইগৰাকী বৰ্ষীয়ান সাংবাদিক তথা বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ আৰু নাই তেওঁৰ যি অৰিহণা সেই অৰিহণা লেখত ল'বলগীয়া সংবাদ মাধ্যমতে হওক বা সমাজতেই যিখিনি আচলতে অৰিহণা আগবঢ়াই থৈ গৈছে উল্লেখনীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বিভিন্নজনে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ একাধিক সাংবাদিক সংস্থা গুৱাহাটী প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও শোক প্ৰকাশ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে বৰ্ষীয়ান সাংবাদিকগৰাকীৰ প্ৰতি